এইটো ভিডিঅ'ৰ জৰিয়তে মই সমাধান কৰিম ক্লাছ 10 অনুশীলনী R4ৰ কুৱেশ্যন 1ৰ পৰা চোৱা কি কৈছে মান নিৰ্ণয় কৰা এইখিনিৰ মান নিৰ্ণয় কৰিব কৈছে এক নম্বৰত আছে চোৱা 11 কিউব দ্যাট মিন্স কি 11 into 11 into 11 হয় না চোৱা তুমি এইখিনি পূৰণ কৰি দিয়া 11 into 11 যদি কৰোঁ আমি কি পাম 1 1 1 1 হয় না চোৱা 1 2 1 আকৌ যদি আমি 11 এৰে পূৰণ কৰোঁ কি পাম 1 2 1 1 2 1 হয় না চোৱা 1 3 3 1 এইখিনিয়ে চোৱা আমি সলিউশনত কি লিখিম সলিউশন কি পাইছোঁ 1 3 3 1 এইখিনিয়ে টুত চোৱা 2 into 10 কিউব আমি যদি 10 কিউব কৰোঁ চোৱাচোন 10 into 10 into 10 হয় না 1 into 1 1 আকৌ 1 1 1 এটা দুটা তিনিটা 0 এইখিনি হয় না চোৱা আমি যদি সলিউশন লিখোঁ 2 into এই 10 কিউবক ভাঙি আমি কি পাইছোঁ 1000 পাইছোঁ এতিয়া যদি 2 into 1 2 এটা দুটা তিনিটা 0 এটা দুটা তিনিটা এইখিনিয়ে ঠিক চোৱা 1/2 হোল টু দি পাৱাৰ -5 এইটো যদি আমি সলিউশন লিখোঁ চোৱা তুমি প্ৰথমতে চাবা যদি পাৱাৰ মাইনাছত আছে তেনেহ'লে এই সংখ্যাটোক উল্টাই দিব লাগিব যদি আমি উল্টাই দিওঁ 2 ওপৰত যাব হয় না 1 টো তলত আহিব গতিকে 1ৰ ভ্যালু নাই এই পাৱাৰটো কি হৈ যাব প্লাছত আহিব চোৱা 2ৰ ওপৰত 5 আছে দ্যাট মিন্স 2 5 বাৰ পূৰণ হৈ আছে আমি যদি 2ক 5 বাৰ পূৰণ কৰোঁ তেনেহ'লে কিমান পাম 32 পাম এইখিনিয়ে আকৌ চোৱা 4ত চোৱা -4 হোল টু দি পাৱাৰ -2 এতিয়া চোৱা এইটোকো মই উল্টাই দিম চোৱা উল্টাই দিলে 1/-4 পাৱাৰটো কি আহিব প্লাছত আহিব হয় না এতিয়া চোৱা যদি আমি এই 1ক 2 বাৰ পূৰণ কৰোঁ তেনেহ'লে 1 পাম হয় না আকৌ চোৱা এই স্কোৱাৰটো এই -4ৰ ওপৰতো আছে এতিয়া এই পাৱাৰ যদি যুগ্ম হয় মাইনাছ থাকিলেও প্লাছ হ'ব প্লাছ থাকিলেও প্লাছ হ'ব হয় না গতিকে ইয়াত প্লাছ আহিব আকৌ 4 স্কোৱাৰ 4 into 4 16 এইখিনিয়ে কুৱেশ্যন 2 চোৱা তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা এক নম্বৰ চোৱা 7 to 9 আমি এই 7 to 9ক যদি মৌলিক উৎপাদকত ভাঙো চোৱা 3 যাব 7ৰ মাজত 2 বাৰ 1 থাকিল 12 12ৰ মাজত যাব 4 বাৰ আকৌ 9ৰ মাজত 3 বাৰ হয় না আকৌ যাব 3 24ৰ মাজত 8 বাৰ 1 বাৰ হয় না আকৌ যাব 3 কেইবাৰ যাব 2 বাৰ আকৌ 2 থাকিল 21ৰ মাজত 7 বাৰ আকৌ যাব 3 কেইবাৰ 9 বাৰ আকৌ যাব 3 বাৰ এইখিনি হয় না চোৱা আমি সলিউশন লিখিম যে এই 7 to 9 ভাঙি আমি কি পাইছোঁ 3 চোৱা এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ পাইছোঁ হয় না আমি 3 to the power 6 লিখিব পাৰি এইখিনিয়ে 2ত চোৱা 3 1 2 5 এই 3 1 2 5 ঠিক একেদৰে যদি আমি ভাঙি লওঁ চোৱাচোন 5 যাব 31ৰ মাজত 6 বাৰ 1 থাকিল 12 12ৰ মাজত 2 বাৰ 2 থাকিল 25 25ৰ মাজত 5 বাৰ আকৌ যাব 5 হয় না 5 যাব 6ৰ মাজত 1 বাৰ 1 থাকিল 12 12ৰ মাজত 2 বাৰ 2 থাকিল 25ৰ মাজত 5 বাৰ আকৌ যাব 5 কেইবাৰ যাব 25 বাৰ যাব আকৌ যাব 5 বাৰ যাব আৰুতো নাযায় হয় না গতিকে আমি সলিউশন লিখিম যে 3 1 2 5ক ভাঙি আমি 5 কেইবাৰ পাইছোঁ
একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ 5 টু দি পাৱাৰ 5 এইখিনিয়ে তাৰপিছত কুৱেশ্যন 3 চোৱা কি আছে 3600 3600 এইটোকো আমি ভাঙি ল'ম 2 যাব চোৱা একবাৰ এক থাকিল 16ৰ মাজত 8 বাৰ 00 নামি আহিব আকৌ যাব 2 কেইবাৰ যাব 9 বাৰ 00 হয়নে আকৌ যাব 3 যাব চোৱা 3 বাৰ আকৌ দুটা শূন্য নামি আহিব আকৌ যাব 3 কেইবাৰ যাব একবাৰ 00 আকৌ যাব 2 50 বাৰ যাব আকৌ যাব 2 25 বাৰ 5 যাব 5 বাৰ হয়নে চোৱা সলিউশনত আমি কি লিখিম যে এই 3600 ভাঙি আমি কি পাইছো চোৱা 2 কেইবাৰ পাইছো একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ হয়নে 2 টু দি পাৱাৰ 4 ইনটু আকৌ কি পাইছো চোৱা 3 পাইছো একবাৰ দুইবাৰ হয়নে 3 স্কয়াৰ ইনটু আকৌ আমি 5 পাইছো দুইবাৰ গতিকে 5 স্কয়াৰ এইখিনি আকৌ চোৱা কুৱেশ্যন 4 চোৱা কি দিয়া আছে 108 ইনটু 192 আমি ইয়াক ভাঙি ল'ম এইটো 4 আছিল ন ইয়াক যদি আমি ভাঙো 108ক ভাঙাচোন কি পাবা 2 যাব কেইবাৰ 5 বাৰ 4 বাৰ হয়নে আকৌ 2 যাব 2 বাৰ 1 থাকিল 14 7 বাৰ আকৌ যাব 3 কেইবাৰ যাব 9 বাৰ যাব আকৌ যাব 3 বাৰ ঠিক একেদৰে 192ক ভাঙি লোৱা 192 চোৱা 2 যাব কেইবাৰ 9 বাৰ 1 থাকিল 12 12ৰ মাজত 6 বাৰ আকৌ যাব 2 কেইবাৰ যাব 4 বাৰ যাব 1 16 8 বাৰ হয়নে আকৌ 2 যাব 24 বাৰ আকৌ 2 কেইবাৰ যাব 12 বাৰ আকৌ যাব 2 6 বাৰ আকৌ 2 3 বাৰ এতিয়া চোৱা আমি ইয়াৰ সলিউশন কেনেকৈ লিখিম যে 108 ইনটু 192ক ভাঙি আমি চোৱা ইয়াতে 2 পাইছো এবাৰ দুবাৰ আকৌ ইয়াত পাইছো এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ 5 বাৰ 6 বাৰ 6 বাৰ আৰু 2 বাৰ 8 বাৰ হয়নে 2 টু দি পাৱাৰ 8 ইনটু আকৌ চোৱা 3 পাইছো ইয়াত এবাৰ দুবাৰ তিনিবাৰ আকৌ ইয়াত পাইছো এবাৰ 4 বাৰ 3 টু দি পাৱাৰ 4 এইখিনিয়ে কুৱেশ্যন 3 চোৱা কি কৈছে সৰল কৰা হয়নে এইখিনিক আমাক সৰল কৰিব কৈছে চোৱা 1 নম্বৰত কি দিয়া আছে -3 স্কয়াৰ ইনটু -5 স্কয়াৰ এইটোক আমি যদি সলিউশন কৰোঁ কেনেকৈ কৰিম চোৱা এই দুটা বেজ হয়নে এই বেজ দুটা পূৰণ হৈ আছে গতিকে এই মাইনাছে প্লাছ আহিব 3 5 গুণ 15 এই দুটা পাৱাৰৰ পৰা এটা লোৱা যিহেতু সেম আছে হয়নে গতিকে 15 স্কয়াৰ এতিয়া আমি এই 15 স্কয়াৰ কৰিলে আমি কি পাম 225 এইখিনি পাম গতিকে এইটোৱে আনসাৰ আকৌ 2 নম্বৰত চোৱা কি দিয়া আছে 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 হয়নে এতিয়া চোৱা আমি প্ৰথমতে এই 2ক ভাঙি ল'ম 2 কিউব আছে দ্যাট মিন্স কি 2 ইনটু 2 ইনটু 2 হয়নে কিমান পাম আমি 8 পাম 8 ইনটু 2 4 এতিয়া চোৱা ইয়াৰ পৰা এই 8 2 গুণ 16 টু দি পাৱাৰ 4 এই 16ক যদি তুমি 4 বাৰ পূৰণ কৰা কি পাবা 65536 এইখিনি পাবা গতিকে এইখিনিয়ে আকৌ চোৱা 3 নম্বৰত কি দিয়া আছে 2 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 4 টু দি পাৱাৰ 0 এইটো একেবাৰে সহজ চোৱা আমি কি জানো যে যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে হেতুৰ মান কি হয় 1 গতিকে চোৱা 2 টু দি পাৱাৰ 0 মানে 1 ইনটু 3 টু দি পাৱাৰ 0 মানে 1 হয়নে আকৌ 4 টু দি পাৱাৰ 0 মানে 1 গতিকে
এইখিনিৰ পৰা আমি কি পাম 1 পাম এইখিনিয়ে আকৌ চোৱা কুৱেশ্যন 4 কি দিয়া আছে 5/8 whole to the power -7 into 8/5 whole to the power -4 এতিয়া চোৱা ইয়াৰ পৰা আমি ভূমিটো সেম বনাই লম চোৱা ইয়াত 5/8 আছে আকৌ ইয়াত 8/5 আছে হয়নে আমি যদি ইয়াক উল্টাই দিও ভূমিটো সেম আহি যাব চোৱাচোন উল্টাই দিয়া 8 ওপৰত লোৱা 8/5 উল্টাই দিলে পাৱাৰ মাইনাছত আছিল হয়নে কি আহিব প্লাছত আহিব ইনটু এটুক সেম ৰাখা 8/5 -4 এতিয়া চোৱা আমি এটা ফৰ্মুলা পাইছিলো যে a to the power m into a to the power n equal a to the power m plus n এতিয়া চোৱা ভূমি সেম আছে হয়নে আমি এই দুটাৰ পৰা এটা লৈ পাৱাৰখিনি যোগ কৰি দিম চোৱাচোন 8/5 কি পাৱাৰ 7 প্লাছ 4 ইয়াতে মাইনাছ কিয় দিছো এয়া মাইনাছ আছে যে প্লাছে মাইনাছে মাইনাছ আহিব হয়নে ইয়াৰ পৰা চোৱা 8/5 হোল টু দি পাৱাৰ 7 - 4 কিমান আহিব 3 আহিব হয়নে ইয়াৰ পৰা চোৱা এই 3টো 8ৰ ওপৰতো আছে 5ৰ ওপৰতো আছে হয়নে আমি যদি এই 8 কিউব কৰো হয়নে চোৱা 8 * 8 * 8 তেনেহলে আমি কিমান পাম 512 পাম হয়নে 512 আকৌ চোৱা 5ক যদি আমি কিউব কৰো 5 পূৰণ 5 পূৰণ 5 5 5 গুণ 25 25 5 গুণ 125 হয়নে এইখিনিয়ে কুৱেশ্যন 4 চোৱা কি কৈছে তলৰ সংখ্যাবোৰ তুলনা কৰা হয়নে এতিয়া চোৱা 1 নম্বৰ দি আছে 2 to the power 8, আৰু 8 স্কয়াৰ এতিয়া চোৱা 2 to the power 8 মানে 2 * 2 * 2 * 2 * 2 হয়নে মানে এই 2 8 বাৰ পূৰণ হৈ আছে চোৱাচোন 2 2 গুণ 4 4 2 গুণ 8 হয়নে 8 2 গুণ 16 16 2 গুণ 32 আকৌ চোৱা ইয়াৰ পৰা 2 2 গুণ 4 4 2 গুণ 8 ইয়াতে কি আছিল 32 আৰু 8 পূৰণ কৰাচোন কিমান হয় 8 2 গুণ 16 6 7 1 হয়নে 8 3 গুণ 24 আৰু 1 25 এইখিনি আকৌ চোৱা যদি আমি 8 স্কয়াৰ কৰো 8 * 8 কৰিলে আমি 64 পাম কোনটো ডাঙৰ এটো ডাঙৰ গতিকে আমি সলিউশনত লিখিম যে 2 to the power 8 greater than 8 স্কয়াৰ that means 8 স্কয়াৰতকৈ এই 2 to the power 8 টো ডাঙৰ টুত চোৱা 2.7 * 10 to the power 12 আৰু এটা আছে 1.5 * 10 to the power 8 তোমালোকে মনত ৰাখিবা পাৱাৰ যদি প্লাছত আছে তেনেহলে এই দশমিকটো হুফালে যাব আৰু যদি পাৱাৰ মাইনাছত থাকে তেনেহলে দশমিকটো বাওফালে যাব এতিয়া চোৱা 2.7 * 10 to the power 12 আছে নহয় এটুক আমি এনেকৈ লিখিব পাৰো 2 এই দশমিক চোৱা পাৱাৰ 12 আছে হয়নে এতিয়া এই দশমিকটো 12 গড় হুফালে যাব চাবা 7 0 0 0 0 0 0 0 এনেকৈ 12 গড় যাব চোৱা 1 গড় 2 গড় 3 গড় 4 গড় 5 গড় 6 গড় 7 গড় 8 গড় 9 গড় 10 গড় 11 গড় 12 গড় যাব আকৌ চোৱা এই 1.5 * 10 to the power 8 ক আমি 1.5 মানে এই দশমিকটো আমি 8 গড় হুফালে লম 1 গড় গ'ল 2 গড় 3 গড় 4 গড় 5 গড় 6 গড় 7 গড় 8 গড় এতিয়া চোৱাচোন এইটো সংখ্যা ডাঙৰ নে এইটো সংখ্যা ডাঙৰ নিশ্চয় এইটো সংখ্যা ডাঙৰ হয়নে গতিকে আমি সলিউশনত লিখিম 2.7 * 10 to the power 12 greater than 1.5 * 10 to the power 8 এইখিনি কুৱেশ্যন 5 চোৱা তলৰ ফলাফলবোৰ
ধনাত্মক সূচকেৰে প্ৰকাশ কৰা। এই পাৱাৰবিলাক চোৱা ঋণাত্মক হৈ আছে, আমি ধনাত্মক বনাব লাগে। একেবাৰে ইজি। চোৱা আমি সলিউশ্যনত কি লিখিম? আমি জানো যে পাৱাৰ যদি নেগেটিভ হয়, মাইনাছত থাকে, তেনেহ'লে আমি সংখ্যাটোক যদি উল্টাই দিওঁ তেনেহ'লে প্লাছত আহে, হয়নে? চোৱা মনে মনে তলত 1 আছিলনে? গতিকে এই 1টো ওপৰত গ'ল, এইটো তলত আহিল, এই পাৱাৰটো কি হৈ যাব? ধনাত্মক হৈ যাব। কিন্তু ঠিক একেদৰে ইয়াত চোৱা 1 আছিল মনে মনে, হয়নে? ওপৰত যাব, এই -7টো তলত আহিব, এই পাৱাৰটো কি হৈ যাব? প্লাছ হৈ যাব। এতিয়া চোৱা এই দুটা যিহেতু পূৰণ হৈ আছে, হয়নে? 2 × 7 14, মাইনাছ আছে মাইনাছ, এই পাৱাৰ যদি ছেম, হয়নে? আমি এটা ল'ম, এই 3 ওপৰত 1 আছিল, চোৱাচোন এই পাৱাৰটো ধনাত্মক হৈছে নে নাই? গতিকে এইখিনিয়ে। ঠিক একেদৰে 2 নম্বৰটো চোৱা, সলিউশ্যন লিখিম আমি। চোৱা ঠিক একেদৰেই এই পাৱাৰটো মাইনাছত আছে, গতিকে আমি উল্টাই দিম, উল্টাই দিলে পাৱাৰটো কি হ'ব? প্লাছত হ'ব। চোৱা 1/-3 4, হয়নে? ইনটু, এতিয়া চোৱা এইটোক উল্টাই দিয়া, ওপৰত 3 যাব, তলত 5 আহিব, হয়নে? চোৱা এই পাৱাৰটো কি হৈ যাব? প্লাছ হৈ যাব। চোৱাচোন 1/-3⁴ ইনটু এই 4টো ওপৰতো আছে তলতো আছে, হয়নে? পাৱাৰ হৈ আছে। চোৱাচোন 3⁴/5⁴। এতিয়া চোৱা ইয়াৰ পৰা এই পাৱাৰ চোৱা ছেম আছে, গতিকে আমি বেছ ভূমি পূৰণ কৰি দিম। 3 × 5 কিমান? 15, মাইনাছ আছে মাইনাছ, গতিকে পাৱাৰ কি আহিব? 4। ওপৰত চোৱা 3⁴ আছে, হয়নে? 3 × 3 × 3 × 3, গতিকে 3 3 গুণ 9, হয়নে? আকৌ 3 3 গুণ 9, 9 9 গুণ 81, হয়নে? ওপৰত কি হ'ব? 81, তলত এইখিনি। চোৱাচোন পাৱাৰটো ধনাত্মকত আহিছে নে নাই? আহিছে, গতিকে এইখিনিয়ে।